Hello friends, আশা কৰো আপোনালোক সকলোৰে ভাল। আজি এটা নতুন ৰিক্ৰুটমেন্ট এডভাৰটাইজমেন্ট লৈ আপোনালোকৰ ওচৰলৈ আহিলো। সাগে সকলোৱে গম পায় আমাৰ অফিস অফ দা ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আসামৰ এটা এডভাৰটাইজমেন্ট ৰিসেন্টলি পাবলিছ হৈছে। তাৰ বিষয়ে অলপ আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো। সকলোৱে গম পায় আৰু জাস্ট যোনে গম নাপায় বা গম পোৱাখিনিও কেনেকৈ কি পোষ্ট ওলাইছে তাৰ বিষয়ে অলপ মই শেয়াৰ কৰিব বিচাৰিছো। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব ফ্ৰম 9th of December অলৰেডি হৈ গ'ল। আজি 11th of December আৰু শেষ হ'ব 18th of December 18 তাৰিখলৈকে আছে অনলাইন এপ্লিকেশ্যন ফৰ্ম। আৰু আমি এই গোটেই বস্তুখিনি পাম আমি ৱেবছাইটটো www.dme.assam.gov.in DME মানে ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যন। ইয়াত টেকনিকেল পোষ্ট কিছুমান ওলাইছে, প্ৰায় নিয়াৰ এবাউট চাই দিছো আপোনালোকক মই 55টা পোষ্ট ওলাইছে, ডিফাৰেণ্ট পোষ্ট। সাপোজ যেনেকৈ আছে আপোনাৰ এনাস্থেটিক টেকনিচিয়ান, ইয়াৰ কাৰণে লাগিব HS সায়েন্স উইথ ডিপ্লোমা ইন এনাস্থেচিয়া টেকনিচিয়ান কোৰ্স অৰ ইকুইভেলেন্ট ফ্ৰম গভৰ্নমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট। খুব ভাল পোষ্ট। পে স্কেলটো আপোনালোকে জানে 14,000 to 70,000 আৰু গ্ৰেড পে 6,200, যোনটো আমাৰ জুনিয়ৰ এছিষ্টেণ্টৰ গ্ৰেড পে তাৰ একেই স্কেল। সো এনেকে এছিষ্টেণ্ট ফিজিঅথেৰাপিষ্ট ওলাইছে, তাৰ কাৰণে লাগিব আপোনাৰ ডিগ্ৰী বা ডিপ্লোমা অফ ফিজিঅথেৰাপি ফ্ৰম গভৰ্নমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট। তেনেকে আপোনাৰ ওলাব বেচিক হেল্থ ইনস্পেক্টৰ। বেচিক হেল্থ ইনস্পেক্টৰ লাগিব বেচেলৰ ডিগ্ৰী ইন কমিউনিটি হেল্থ বা ছ'চিয়েল সায়েন্স এণ্ড ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশ্যন ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট। কেণ্ডিডেট উইথ এক্সপিৰিয়েঞ্চ ইন গভৰ্নমেণ্ট অৰ পাব্লিক চেক্টৰ শ্বেল বি প্ৰিফাৰ্ড। একে এইটো হ'ল বেচিক হেল্থ ইনস্পেক্টৰ। দেন কাৰ্পেণ্টাৰ আছে, ITI পাষ্ট চাৰ্টিফিকেট লাগিব, NCVT চাৰ্টিফিকেট ইন কাৰ্পেণ্টাৰী লাগিব। তেনেকে ডাৰ্ক ৰুম এছিষ্টেণ্ট, ডেণ্টেল হাইজেনিষ্ট, HSLC মানে HS পাষ্ট উইথ ডিপ্লোমা চাৰ্টিফিকেট কোৰ্স লাগিব ডেণ্টেল হাইজেনিষ্টৰ ওপৰত। আৰু এটা ইয়াৰ ডেণ্টেল মেকানিক যোনটো 14,000 to 70,000 বেচিক আৰু গ্ৰেড পে হ'ল 8,700। 8,700 আমাৰ গ্ৰেড 3 ভিতৰত সকলোতকৈ বেছি গ্ৰেড পে থকা। যেনেকৈ ছেক্ৰেটাৰীট ছাৰ্ভিচৰ যোনখিনি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বা SI সাব ইন্সপেক্টৰ পুলিচ, সাব ইন্সপেক্টৰ ফুড এণ্ড চিভিল ছাপ্লাই 8,700। তেনেকে ডেণ্টেল মেকানিক, তাৰ কাৰণে লাগিব HS পাষ্ট উইথ ডিপ্লোমা চাৰ্টিফিকেট কোৰ্স অফ ডেণ্টেল মেকানিক এণ্ড এপ্লিকেণ্ট শুড হেভ ৰেজিষ্টাৰ্ড ইন ষ্টেট ডেণ্টেল কাউন্সিল। অ'কে, ঠিক তেনেকে ডেণ্টেল ৰেডিঅ'লজিৰ ওপৰত আছে পোষ্ট আছে, ডেণ্টেল টেকনিচিয়ান আছে, আৰু এটা আছে EEG মেকানিক অপাৰেটৰ। আপোনালোকে গম পায় EEG মানে হাৰ্ট ৰিলেটেড। সো এনেকে হেল্থ ইনস্পেক্টৰ আছে, বেচেলৰ ডিগ্ৰী ইন কমিউনিটি হেল্থ অৰ ছ'চিয়েল সায়েন্স, ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশ্যন। লেবৰেটৰী টেকনিচিয়ান মই যিমানখিনি পাই থাকোঁ এছ'চিয়েট যোনখিনি এলাইড মেডিকেল ছাৰ্ভিচত পঢ়ি থকা, তেনেকৈ লেবৰেটৰী টেকনিচিয়ান বহুতখিনি ষ্টুডেণ্টছ বা বহুতখিনি কেণ্ডিডেট মই বৰপেটাতো পাইছোঁ বা পায়ো থাকোঁ। চ' তেখেতসকলৰ কাৰণে এটা ভাল অপৰচুনিটি গভৰ্ণমেণ্ট ছাৰ্ভিচ কৰাৰ কাৰণে যাৰ ইচ্ছা আছে। মেডিকেল ছাৰ্ভিচৰ যোনখিনি এলাইড ছাৰ্ভিচত কৰি থকা মানুহ, তেখেতলোক একচুৱেলি আনএমপ্লয়ড হৈ নাথাকে। গভৰ্ণমেণ্ট ছাৰ্ভিচত নাপালেও প্ৰাইভেট ছাৰ্ভিচত, যিকোনো প্ৰাইভেট হস্পিটেলত বহুতখিনি ষ্টুডেণ্টছ এংগেজড হৈ থাকে। চ' তেনেকুৱা কথা নাই। কিন্তু যদি যাৰ গভৰ্ণমেণ্ট ছাৰ্ভিচলৈ আহিব মন আছে তেখেতসকলে এপ্লাই কৰিব পাৰে। লেবৰেটৰী টেকনিচিয়ানৰ কাৰণে ওলাইছে, মেডিকেল ৰেকৰ্ড টেকনিচিয়ান আছে, মডেলাৰ, তেনেকে অকুপেশ্যনেল থেৰাপিষ্ট, OT টেকনিচিয়ান HS সায়েন্স হ'ব লাগিব অৰ ইকুইভেলেন্ট উইথ ডিপ্লোমা ইন OT টেকনিচিয়ান কোৰ্স। অ'কে, ৰেডিঅ'থেৰাপি টেকনিচিয়ান, এনেকৈ ডিফাৰেণ্ট টাইপছৰ আপোনাৰ ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰ, এনেকৈ আপোনাৰ প্ৰায় 55টা ডিফাৰেণ্ট পোষ্ট ওলাইছে।
মই যে থুলমুলকে গোটেই বস্তুখিনি আপোনালোকে গোটেই ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্টটো পাই যাব আপোনালোকে মই অলৰেডি কৈ থৈছো ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ যোনটো মেইন ৱেবছাইট তাত তললৈ স্ক্ৰল কৰি আপুনি তললৈ গম পাই যাব অনলাইন লিংক এটা থাকে তাত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্টলি গোটেই এডভাৰটাইজমেণ্টটো পাই যাব তাত গৈ আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব এতিয়া ডিফাৰেণ্ট পোষ্টবিলাকৰ ভেকেঞ্চি আপোনালোকে পাই আছে এনে সাপোজ মই দুই এটা কৈ থৈছো এনেস্থেটিক টেকনিচিয়ানৰ 21টা পোষ্ট আছে ভেকেন্ট তেনেকে খুব বহুত যদি বেছি আছে ডাৰ্ক ৰুম এসিস্ট্যান্টৰ 36টা আছে 248 ল্যাবৰেটৰী টেকনিচিয়ান মই কৈছো ইয়াত বহুতখিনি ষ্টুডেন্টস এই কোৰ্সটো পঢ়ি থাকে আৰু যথেষ্ট এডভাৰটাইজমেন্টৰ কাৰণে পোষ্টটো যথেষ্ট ওলাইছে ওটি টেকনিচিয়ানৰ 21 staff nurse 451 staff nurse critical care 402 55 টা হল technical assistant for CSS so এইখিনি হল আপোনাৰ থুলমুলকে মই কৈ দিছো যে কি পোষ্ট লাইছে আৰু কিমান ভেকেন্সি আছে গোটেই বস্তু পাই যাব আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া হল এইখিনি উপৰি ক্যান্ডিডেটস must possess valid employment exchange registration card employment exchange registration card খন আজিকালি খুব ইম্পৰ্টেন্ট আগতে এপিএসসি আমি গেজেটেড পোষ্টৰ কাৰণে employment exchange registration card খন লাগিছিল আজিকালি সকলো গেজেটেড হক বা নন গেজেটেড পোষ্ট সবতে লাগে আৰু সিলেকশন প্ৰসেসটো কেনেকৈ কৰিব তাৰ নোটিফাইড কৰিব আপোনালোকৰ ডিএমই ৱেবছাইটতে সো এই বিষয়ে পাই যাব এতিয়া আপোনালোকে জাস্ট আপোনালোকৰ কামটো হল কি ডিএমই ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ ৱেবছাইটত গৈ আপোনালোকে তাত গৈ গোটেই বস্তুখিনি প্ৰথম চাওক আৰু অনলাইন ৰেজিষ্ট্ৰেচন অলৰেডি ষ্টাৰ্ট হৈ গৈছে 9 তাৰিখৰ পৰা হৈছে আৰু শেষ হ'ব 18 ডিসেম্বৰত সো আপোনালোকে এপ্লাই কৰক আৰু গোটেই এডভাৰটাইজমেন্টটো ভালকে ষ্টাডি কৰক আৰু আই থিংক যোনখিনি এলাইড সাৰ্ভিস মেডিকেলৰ এলাইড কোৰ্স কৰি আছে বা কমপ্লিট হৈ গল তেখেতসকলৰ কাৰণে এটা ভাল অপৰচুনিটি সো আপোনালোক সকলোকে মই জাস্ট এটো বস্তু শেয়াৰ কৰিলো আশা কৰো যোনখিনি উৎসুক ক্যান্ডিডেট আছে তেওঁলোকক মোৰ এই ভিডিঅ'টোৱে সহায় কৰিব থ্যাংক ইউ সো মাচ